প্ৰিয় দৰ্শকসকল আমি কুঁৱলী পৰ্যায়ৰ দৰ্শকসকলৰ মাজত আমি অন্যতম এজন আজি অসমৰ উঠি অহা নতুন প্ৰজন্মৰ শিল্পীক আপোনালোকৰ আগত মই চিনাকি কৰি দিব বিচাৰিছোঁ মই প্ৰথমতে পাৰ্থপ্ৰতিম বৰা নমস্কাৰ আমি বৰ্তমান আছোঁ ঐতিহাসিক শিৱসাগৰ ডিমৌ নগৰত উপস্থিত আছোঁ মই প্ৰথমতে পাৰ্থপ্ৰতিমক মই চিনাকিটো দিবৰ কাৰণে দৰ্শকসকলক জনাইছোঁ তোমাৰ ঘৰ মোৰ ঘৰ ডিমৌ দিহাজান খুচুমাৰী হয় কি কৰি আছা বৰ্তমান মই বৰ্তমান সংগীতৰ লগতে জড়িত হয় মই সংস্কৃত বিভাগৰ পৰা ডিগ্ৰী লাভ কৰিলোঁ হয় লাষ্ট ইয়েৰ তাৰপাছত এতিয়া মই সংগীতৰ লগতে জড়িত প্ৰায় ক'বলৈ গ'লে কোন কলেজত পঢ়ি আছা তুমি মই মৰাণ কলেজত পঢ়ি আছোঁ আছা তাৰ পৰা ডিগ্ৰী সংস্কৃত বিভাগৰ পৰা পাছ কৰি তোমাৰ ডিমৌ কোন জেগাত ঘৰ ডিমৌ দিহাজান খুচুমাৰী ডিমৌ দিহাজান কুচুমাৰী হয় এনেই গীত পৰিৱেশন গীত যেন তুমি এইটো খুব সৰুৰে পৰা গীত চৰ্চা কৰিছানে এনেই মাজত কৰিছা তুমি মোৰ পৰিয়ালটো ক'বলৈ গ'লে সংগীতৰ লগতে জড়িত হয় মই জন্মৰ পৰাই অকল সংগীতৰ মাজতে ডাঙৰ দীঘল হোৱা হয় সেইবাবে সংগীত মই সৰুৰ পৰাই শিকিছোঁ বুলি ক'লেও বেয়া নহ'ব হয় মোৰ প্ৰথম গুৰু মোৰ দেউতাই হেমন্ত কুমাৰ বৰা হয় খুব ভাল কথা মানে তোমাৰ সংগীতৰ লগত মানে ঘৰৰ পৰিয়াল সকলোৱে জড়িত হয় এনেই ঘৰত কোন কোন আছে ঘৰত মোৰ দাদা দেউতা হয় মা আৰু ককা দাদাৰো সংগীতৰ লগত জড়িত দাদা সংগীতৰ লগতে জড়িত কি কৰে দাদাই দাদাই এতিয়া সিও গানেই শিকায় মানে সি ক'বলৈ গ'লে ক্লাছিকেলৰ লগত জড়িত হয় সিও ভকেলিষ্টে হয় হয় দাদা আৰু বৰ্তমান সি মাষ্টাৰ্ছ কৰি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰিয় দৰ্শকসকলক মই আমি জনাব বিচাৰিছোঁ পাৰ্থপ্ৰতিম বৰা যিহেতু ঘৰখন সংগীতৰ লগত জড়িত আৰু মই যিহেতু মই গম পাওঁ তোমালোকৰ সংগীত বিদ্যালয়ো আছে এই ক'ত ক'ত আছে জনাব পাৰিম আমাৰ সংগীত বিদ্যালয় 3খন আছে হয় এখন ডিমৌ লাচিত নগৰত হয় আৰু এখন আছে চেপনত হয় আৰু এখন আছে বকুৱাবাৰী এনেই ষ্টুডেণ্ট কিমান আছে ষ্টুডেণ্ট প্ৰায় ক'বলৈ গ'লে গোটেইকেইখন মিলাই কম নে বাৰু হয় গোটেইকেইখন মিলাই যদি কোৱা হয় তেতিয়া প্ৰায় 350 বা 400 আছে বহুত ষ্টুডেণ্ট আছে আৰু পাৰ্থত আমি কথা জানিব বিচাৰিছোঁ এই সংগীতৰ লগত জড়িত যিহেতু মা দেউতাৰ দাদা আৰু তোমাৰ এই সংগীতৰ লগতে যিটোৰ শিক্ষা মাজতে তুমি সংগীতটো চলাই নিছা 2023 চনত সংগীতৰ ক্ষেত্ৰত গীতৰ ক্ষেত্ৰত কিবা নতুন পৰিকল্পনা তুমি হাতত লৈছা নেকি হয় লৈছোঁ আমি আমাৰ সমান বয়সৰ কেইজনমান ভাইটি আৰু লগৰ হয় বন্ধু তেওঁলোকক লৈ আমি এটা নতুন মানে হাতত এটা নতুন প্ৰজেক্ট লৈছোঁ বুলি ক'লেও বেয়া নহ'ব আৰু আমি পৰিকল্পনা লৈছোঁ যে আমি ভালদৰে সংগীতক আগবঢ়াই নিম আমি এক লগ হৈ ভাবিছোঁ বহুত নতুন নতুন কিবা কাম কৰিম বুলি সেয়া আমি কেৱল মুখেৰে ক'লে নহ'ব সেইবাবে মই এতিয়া আপোনাৰ আগত সম্পূৰ্ণ ক'ব নোৱাৰি আমি কামে কৰি দেখাব লাগিব তেতিয়া আপোনালোকে নিজে গম পাব ঠিক আছে পাৰ্থ শুভেচ্ছা জনাইছোঁ কুঁৱলী পেজৰ দৰ্শকসকলক তুমি এতিয়া কি গান শুনিব প্ৰথমতে বৰ্তমান প্ৰথমে মই ভূপেন হাজৰিকা দেৱৰ এটি গীত গীতেৰে আৰম্ভ কৰিছোঁ প্ৰিয় দৰ্শক আমি কুঁৱলী পেজৰ দৰ্শকসকলক অনুৰোধ জনাইছোঁ আমি পাৰ্থপ্ৰতিম বৰাৰ পৰা আমি গীতটো শুনিব বিচাৰিছোঁ জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে হাঁহিৰে গান শুনাব খোজো হাঁহিৰে গান শুনাব খোজো বেদনাৰ সুৰ আহে জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে হাঁহিৰে গান শুনাব খোজো হাঁহিৰে গান শুনাব খোজো বেদনাৰ সুৰ আহে বিশেষজনৰ বাবে নহয় হেজাৰ শ্ৰোতাৰ বাবে বিশেষজনৰ বাবে নহয় হেজাৰ শ্ৰোতাৰ বাবে হৃদয় লিপি লিখা
আছে যি হৃদয় লিপি লিখা আছে যি গুগুতে নিজৰ বাবে গুগুতে নিজৰ বাবে হাঁহিৰে গান শুনাব খোজো হাঁহিৰে গান শুনাব খোজো বেদনাৰ সুৰহে আহে জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে বাঢ়ে। ধন্যবাদ বান্ধৰ। যিহেতু আমাৰ ভোগালী বিহু সময় চলি আছে আমি বিহুতে আমি এটা ভোগালী বিহুতে আপোনাৰ পৰা এটা বিহু শুনিব বিচাৰিছোঁ। ঠিক আছে গাব পৰা হ'ব চেষ্টা কৰিম ঠিক আছে ভুল হ'লে আৰু ঠিক আপোনাকে মাফ কৰিব যে ঐ তোমাৰ প্ৰেম কলেজত জানৈ পঢ়িবলৈ দিবানে জানৈ পঢ়িবলৈ দিবানে জানৈ লগাবলৈ দিবানে লগাবলৈ দিবানে নাম ঐ খবৰ শুনিলো জানৈ তোমাৰনো প্ৰেম কলেজত জানৈ তোমাৰনো প্ৰেম কলেজত জানৈ বহুতে লগাইছে বহুতে লগাইছে নাম ঐ বতৰ বতৰ মানিমুনি খুতুৰা ঐ বতৰ ফল বতৰত খাবা ঐ কলেজত থাকোতে প্ৰেম নকৰিলে পিছতহে চুটুকা পাবা ঐ পকা কঁঠাল খুন্দা তাকে খালে সৰু সৰু গুটি গুটি গামুচি ওলাব ঐ যৌৱনত প্ৰেম জাগিবই তাকে ভাবি সৰু সৰু গুটি গুটি খাল মইনা ওলাব ঐ যৌৱনত প্ৰেম নকৰি আছ কিয় নমৰি পচা কঁঠাল পচা দি ঘৰতে ঐ পচিবি ঘৰতে ঐ পচিবি তই ঐ ভাবিলে ভাৱনা খাই নুগুচে যন্ত্ৰণা খাই নুগুচে কল্পনা খাই মোৰে কি জানি বাটৰে শিকাই তোমাৰ প্ৰেম কলেজত জানৈ পঢ়িবলৈ দিবানে জানৈ পঢ়িবলৈ দিবানে জানৈ লগাবলৈ দিবানে লগাবলৈ দিবানে নাম। ধন্যবাদ প্ৰিয় দৰ্শকসকল আমি অকণমান সময় বিৰতি লৈছোঁ পুনৰ ঘূৰি আহিম।